ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল অষ্টম শ্ৰেণীৰ ইংৰাজীৰ পাঠ গ্ৰাণ্ডফাদাৰ্ছ উইচ নামৰ পাঠটি আমি পঢ়ি আছো। ইয়াৰে তোমালোকৰ কাৰণে এক্টিভিটিবোৰ মই যুগুতাই দি আছো। এতিয়া তোমালোকক মই এক্টিভিটিৰ 7 নম্বৰৰ পৰা এনসাৰবোৰ কৰি দিছো। ইয়াতে তোমালোকক মই 10টাকৈ এক্সাম্পল দিছো, কিছুমানৰ 2 এটা কম হ'ব পাৰে, চাই ল'বা তোমালোকে। ছাত্ৰ-ছাত্ৰীসকল চোৱা, ইয়াতে 7 নম্বৰটোত কি কৈছিলে, আমাক প্ৰশ্নটো আছিলে আমাক টু ইনফিনিটিভ বা বেয়াৰ ইনফিনিটিভ fill up কৰিব দিছিলে খালি ঠাইত, ঠিক আছে। এতিয়া চোৱা তোমালোকে 7 নম্বৰটোত ড্যাশ ইজ এ সিন। এতিয়া সিন মানে হৈছে পাপ। এতিয়া আমি এনেকুৱা এটা শব্দ লিখিব লাগিব যেটোৰ দ্বাৰা আমি এখিনি কৰিব পাৰো। চোৱাচোন তোমালোকে, লাইং ইজ এ সিন, ষ্টিলিং ইজ এ সিন। লাইং মানে মিছা কোৱা, ষ্টিলিং মানে চুৰ কৰা, চিটিং মানে ঠগোৱা, গসিপিং মানে পৰচৰ্চা কৰা, ঠিক আছে। সো তোমালোকে পঢ়ি লবা এইবিলাক। ইয়াৰে যিকোনো এটা লিখিব পাৰিবা তোমালোকে। এতিয়া আমি 2 নম্বৰলৈ যাম, অৰ্থাৎ 8 নম্বৰ প্ৰশ্নটো চাম। ছাত্ৰ-ছাত্ৰীসকল এতিয়া 8 নম্বৰটো চোৱা। 8 নম্বৰটোত আছে ড্যাশ ইজ ডিভাইন। ডিভাইন মানে স্বৰ্গীয়, ঠিক আছে। যিটো বস্তু বহুত মূল্যৱান বা যিটো বস্তু টকাৰে জুখিব নোৱাৰি বা যিটো বস্তু মানুহে সৃষ্টি কৰিব নোৱাৰে, এনেকুৱা ধৰণৰ ডিভাইন, ঠিক আছে। তো এতিয়া কোনটো বস্তু স্বৰ্গীয় আমি কি লিখিম? ইয়াতে আমি লিখিছো, তোমালোকে চাই লোৱা। টু লাভ ইজ ডিভাইন, টু ফৰগিভ ইজ ডিভাইন। টু লাভ ইজ ডিভাইন মানে কাৰোবাক ভাল পোৱাটো ডিভাইন বুলি কোৱা হৈছে, মানৱ প্ৰেম, ঠিক আছে। টু ফৰগিভ ইজ ডিভাইন, কাৰোবাক ক্ষমা কৰি দিব পৰাটো এটা ডিভাইন গুণ, অৰ্থাৎ স্বৰ্গীয় গুণ। টু ক্ৰিয়েট ইজ ডিভাইন, টু ইনস্পায়াৰ ইজ ডিভাইন। তোমালোকে যিকোনো এটা লিখি ল'বা। টু হিল ইজ ডিভাইন, টু নাৰ্চাৰ ইজ ডিভাইন, টু এম্পাৱাৰ ইজ ডিভাইন। তোমালোকে যিকোনো এটা লিখিবা। এতিয়া আমি পোনে পোনে 9 নম্বৰটোলৈ যাম। ছাত্ৰ-ছাত্ৰীসকল এতিয়া 9 নম্বৰটো চোৱা। 9 নম্বৰটোত কি কৈছে? ড্যাশ ফল্ট অফ আদাৰ্স ইজ ইজি। অৰ্থাৎ ফল্ট মানে হৈছে দুখ, ঠিক আছে। কাৰোবাৰ অসুবা, কাৰোবাৰ দুখ, বেয়া গুণ, ঠিক আছে। এতিয়া আমি ফিল আপ কৰিব লাগে বেয়াৰ ইনফিনিটিভ বা টু ইনফিনিটিভ লগাব লাগে। আমি কি লিখিছো তোমালোকে চোৱা। ইয়াতে 10টা এক্সাম্পল দিছো। টু ফাইন্ড দ্য ফল্টস অফ আদাৰ্স ইজ ইজি। অৰ্থাৎ আমি কাৰোবাৰ বেয়া দুখ বিচাৰি উলোৱাটো একেবাৰে সহজ কথা। টু ব্লেম আদাৰ্স ইজ ইজি। আৰু আমি কাৰোবাক দোষাৰোপ কৰাটো বহুত সহজ কথা, ঠিক আছে, ব্লেম। টু ক্ৰিটিসাইজ, অৰ্থাৎ সমালোচনা কৰাটো সহজ বুলি কোৱা হৈছে। টু জাজ, টু পইণ্ট ফিংগাৰ্স ইজ ইজি। টু ইগনোৰ আদাৰ্স ইজ ইজি। টু মক আদাৰ্স ইজ ইজি। টু গসিপ এবাউট আদাৰ্স ইজ ইজি। টু বিলিটিল আদাৰ্স ইজ ইজি। টু কমপ্লেইন এবাউট আদাৰ্স ইজ ইজি। তোমালোকে ধৰিব পাৰিছানে? ইয়াৰ পৰা তোমালোকে যিকোনো এটা লিখিলেই হ'ল, বা তোমালোকে যদি ইচ্ছা কৰা গোটেইকেইটা নোট কৰি থব পাৰা। এতিয়া আমি 10 নম্বৰটোলৈ যাম। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি এইটো ভিডিঅ'ত আমাৰ নতুন, তেনেহ'লে তোমালোকে ইয়াৰে প্ৰথম অংশটো চাই ল'ব পাৰিবা। এইটো দ্বিতীয় অংশৰ ভিডিঅ'। এতিয়া আহাচোন 10 নম্বৰটো চোৱা তোমালোকে। ইয়াতে 10 নম্বৰটোত দিছে ড্যাশ এল্ডাৰ্স ইজ আৱাৰ ডিউটি। এতিয়া তোমালোকে নিশ্চয় জানা এল্ডাৰ্স মানে কাক বুজায়। এল্ডাৰ্স মানে আমাতকৈ জ্যেষ্ঠসকলক বুজোৱা যায়। এতিয়া আমি বেয়াৰ ইনফিনিটিভ বা টু ইনফিনিটিভ ব্যৱহাৰ কৰিব লাগে। চোৱা, মই তোমালোকৰ কাৰণে 10টা এক্সাম্পল দিছো। ইয়াৰ পৰা তোমালোকে যিকোনো এটা লিখিলেই হ'ব। ছাত্ৰ-ছাত্ৰীসকল ইয়াতে চোৱা। ৰেসপেক্টিং এল্ডাৰ্স ইজ আৱাৰ ডিউটি, অনাৰিং এল্ডাৰ্স ইজ আৱাৰ ডিউটি, লিসেনিং টু এল্ডাৰ্স ইজ আৱাৰ ডিউটি, হেল্পিং এল্ডাৰ্স ইজ আৱাৰ ডিউটি। এনেকুৱা ধৰণৰ মই তোমালোকক এক্সাম্পল কেইটামান দি দিছো। তোমালোকে ইয়াৰ পৰা যিকোনো এটা লিখি ল'বা। প্ৰথমটোত বুজোৱা হৈছে ডাঙৰক সন্মান কৰাটো আমাৰ কৰ্তব্য। প্ৰথমটো আৰু ছেকেণ্ডটো একেই মিনিং। তৃতীয়টো চোৱা, লিসেনিং টু এল্ডাৰ্স ইজ আৱাৰ ডিউটি, অৰ্থাৎ ডাঙৰৰ কথা আমাৰ শুনাটো আমাৰ কৰ্তব্য। হেল্পিং এল্ডাৰ্স ইজ আৱাৰ ডিউটি, ছাপৰ্টিং, হেল্পিং একে ধৰণৰ কথা, কেয়াৰিং একে ধৰণৰ, ঠিক আছে। অবেইং মানে মানি চলাটো আমাৰ ডিউটি। তোমালোকে ইয়াৰ পৰা যিকোনো এটা লিখিবা। এতিয়া আমি পোনে পোনে 11 নম্বৰটোলৈ যাম। ছাত্ৰ-ছাত্ৰীসকল এতিয়া 11 নম্বৰটো চোৱা তোমালোকে। ইয়াতে কি কৈছে? সি ইজ কুইক ড্যাশ। ইয়াতে আমি ফিল ইন দ্য ব্লেংকছ কৰিব লাগে। কুইক মানে সোনকালে, আৰু তাই কিবা এটা কাম সোনকালে কৰে, তাই ৰেছপন্স সোনকালে দিয়ে, এনেকুৱা ধৰণৰ। এতিয়া চোৱা, আমি লিখিছো টু ইনফিনিটিভ লগাই। সি ইজ কুইক টু লাৰ্ণ, সি ইজ কুইক টু এডাপ্ট, সি ইজ কুইক টু ৰেছপন্ড, সি ইজ কুইক টু আণ্ডাৰষ্টেণ্ড। তোমালোকে ধৰিব পাৰিছানে? তাই সোনকালে শিকিব পাৰে কথাবিলাক, তাই নিজকে মিলাই ল'ব পাৰে, সোনকালে এডাপ্ট কৰিব পাৰে, পৰিস্থিতিৰ লগত খাপ খাব পাৰে। সি ইজ কুইক টু ৰেছপন্ড, তাই সোনকালে উত্তৰ দিব পাৰে। সি ইজ কুইক টু আণ্ডাৰষ্টেণ্ড, সি ইজ কুইক টু হেল্প, সি ইজ কুইক টু ফৰগিভ, সি ইজ কুইক টু এপলজাইজ। তোমালোকে ইয়াৰ পৰা যিকোনো এটা লিখিলে হ'ল। এতিয়া আমি পোনে পোনে
নেক্সট প্ৰশ্নটোলৈ গৈছো। নেক্সটটোত আছে আমাৰ 12। ছাত্ৰ ছাত্ৰীসকল এতিয়া 13 নম্বৰটো চোৱা তোমালোকে। আই নিড নট ডেছ। ইয়াতে আমি বেয়াৰ ইনফিনিটিভ বা টু ইনফিনিটিভ লগাব লাগে। আমি কি লিখিছো তোমালোকে চোৱা, ইয়াৰ পৰা যিকোনো এটা লিখিব পাৰিবা। আই নিড নট এক্সপ্লেইন, অৰ্থাৎ মই বৰ্ণনা কৰিবৰ দৰকাৰ নাই। চি নিড নট ৱৰি, তাই দুশ্চিন্তা কৰিব নালাগে। দে নিড নট ৰাছ, সিহঁতে দৌৰাদৌৰি কৰিব নালাগে। উই নিড নট ৱেইট, আমি অপেক্ষা কৰিব নালাগে। উই নিড নট এপলজাইজ, হি নিড নট এপলজাইজ, অৰ্থাৎ তেওঁ ক্ষমা খুজিব নালাগে। আই নিড নট টু আস্ক পাৰ্মিশ্যন, মই পাৰ্মিশ্যন বিচাৰিব নালাগে, মানে সন্মতি বিচাৰিব নালাগে। চি নিড নট টু ৱৰি এবাউট দ্য ডিটেইলছ। তোমালোকে ইয়াৰ পৰা যিকোনো এটা লিখি ল'বা। এতিয়া আমি 14 নম্বৰটোলৈ গৈছো। ছাত্ৰ ছাত্ৰীসকল এতিয়া 14 নম্বৰটো চোৱা। ইয়াতে মই তোমালোকৰ কাৰণে বেয়াৰ ইনফিনিটিভ 5টা দিছো আৰু টু ইনফিনিটিভ 5টা দিছো। তোমালোকে ইয়াৰে যিকোনো এটা লিখিব পাৰা বা এটা লিখিব পাৰা বা আটাইকেইটাও লিখি থব পাৰা তোমালোকৰ মানে এক্সাৰচাইজৰ বহীত, ঠিক আছে, বা তোমালোকে নোট কৰি থব পৰা আটাইখিনি। ইয়াৰ পিছত আমি 12 নম্বৰটো আলোচনা কৰিম। আমি 12 নম্বৰটো ৰৈ গৈছিলে। চোৱা ইয়াতে কি লিখিছো, প্ৰথম কেইটা বেয়াৰ ইনফিনিটিভ। দে চ হিম ৰান, দে চ হিম ডেন্স, দে চ হিম জাম্প, দে চ হিম সুইম, আৰু দে চ হিম প্লে। তাৰপিছত আমি টু ইনফিনিটিভ ইউজ কৰিছো পিছৰ কেইটাত। চোৱা, দে চ হিম টু ৰান, দে চ হিম টু ডেন্স, দে চ হিম টু জাম্প, দে চ হিম টু সুইম, দে চ হিম টু প্লে। তোমালোকে ধৰিব পাৰিছানে ছাত্ৰ ছাত্ৰীসকল? এতিয়া আমাৰ 12 নম্বৰটো ৰৈ গৈছিলে, আমি 12 নম্বৰটো আলোচনা কৰি লৈছো। ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি পোনে পোনে 12 নম্বৰটোলৈ গৈছো। চোৱা 12 নম্বৰটোত কি আছে, চি হিয়াৰ্ড হিম ডেছ। হিয়াৰ্ড মানে শুনা পোৱা, চ' তাই তেওঁ কিবা এটা কোৱা শুনিছিলে, ঠিক আছে। চ' আমি কি লিখিম ইয়াতে, বেয়াৰ ইনফিনিটিভ বা টু ইনফিনিটিভ লগাব লাগে। আমি বেয়াৰ ইনফিনিটিভ লগাইছো। চি হিয়াৰ্ড হিম ক্ৰাই, চি হিয়াৰ্ড হিম স্পীক। তোমালোকে এইবোৰ সহজ শব্দ, তোমালোকক বৰ্ণনা কৰি দিব নিশ্চয় নালাগে। চি হিয়াৰ্ড হিম ক্ৰাই, ক্ৰাই মানে কান্দা, স্পীক মানে কোৱা, লাভ মানে হাঁহা, চাউট মানে চিঞৰা, হুইস্পাৰ মানে ফুচফুচাই কোৱা, চাই মানে হুমুনিয়া কাঢ়া, ঠিক আছে। তো তোমালোকে এইকেইটাৰ যিকোনো এটা লিখিলে হ'ব। আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোক যদি আমাৰ চেনেলত নতুন বা তোমালোক যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে আশা কৰোঁ তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে আমাৰ ভিডিঅ'বোৰ লাইক কৰিবা। লগতে তোমালোকৰ যদি এই ভিডিঅ'বোৰ ভাল লাগে বা কোনোবা বন্ধু আছে যাক এনেকুৱা ভিডিঅ'ৰ দৰকাৰ আছে, তেওঁলোকৰ লগতো শ্বেয়াৰ কৰিবা বুলি আশা থাকিল। ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোত এতিয়ালৈ ইমানেই, বৰ্তমানলৈ ইমানেই। আশা কৰোঁ তোমালোকে ভাল পাবা এই ভিডিঅ'টো। তোমালোকৰ ভাল হওক, ধন্যবাদ।